এবাৰ এজন পিতৃয়ে তেওঁৰ সন্তান আৰু পত্নীক এটা কথা দিলে যে আজি আবেলি 7 বজাত তেওঁক চাৰ্কাছত ফুৰাবলৈকে নিব, কাৰণ তেওঁৰ যোৱাকালি তেওঁৰ সন্তানৰ জন্মদিন আছিল আৰু তেওঁ সময় দিব নোৱাৰিলে। এই কথাষাৰ তেওঁ অফিচলৈকে গ'ল আৰু তেওঁ অফিচত গৈ তেওঁৰ যিটো টিম লিডাৰ তেওঁ ক'লে যে মই কিন্তু আজি একজেক্টলি 6 বজাত ইয়াৰ পৰা ওলাই যাম, কাৰণ মই মোৰ সন্তান আৰু ছোৱালীক আৰু মিছেছক মই কথা দিছো যে আমি 7 বজাত তেওঁক চাৰ্কাছলৈকে লৈ যাম। তেওঁৰ টিম লিডাৰজনেও তেওঁক হাঁ ক'লে, কিন্তু তাৰ পাছত তেওঁ যেতিয়া কামত লাগিল তেওঁ ইমান মগ্ন হৈ পৰিল তেওঁৰ কামটো, তেওঁ গমকে নাপালে যে কেতিয়া 6 বাজি গ'ল, 7 বাজি গ'ল, 8 বাজি গ'ল, 9 বাজিল। তেওঁ 9 বজাৰ লগে লগে তেওঁ ঘড়ীটোলৈকে চাইছে, তেওঁ দেখিছে অ' মাই গড 9 বাজি গ'ল, মইতো 6 বজাত তেওঁলোকক ফুৰাব নিয়া কথা আছিল। তেওঁ বৰ ভয় গৈ ঘৰলৈকে গ'ল। ঘৰলৈকে গৈ তেওঁ ভাবিছে যে মই কি কৈ পেলাই মনাম, কিন্তু গৈ পাই দেখিছে যে তেওঁৰ ঘৰত তেওঁৰ ৱাইফ বা তেওঁৰ বাচ্ছাটোৱে তেওঁক খং কৰা নাই। চ' তেওঁ সুধিলে যে আই এম এক্সট্ৰিমলি চৰি, মই তোমালোকক ফুৰাব নিয়া কথা আছিল কিন্তু ফুৰাব নিব নোৱাৰিলো। তেতিয়া তেওঁলোকে ক'লে নো প্ৰব্লেম, আমিতো ফুৰি আহিলো। ক'লে যে কোনে ফুৰাব নিলে? কৈছে কিয়, আপুনি দেখোন আপোনালোকৰ বছক পঠাই দিছিল আমাক ফুৰাবৰ কাৰণে, তেওঁ আমাক ধুনীয়াকে ফুৰাই লৈ আহিলে। তেওঁ তেওঁৰ বছক ফোন কৰিলে যে ছাৰ আপুনি ফুৰাই আনিলে? তেওঁ ক'লে হয়, কাৰণ মই যেতিয়া 6 বজাত তোমাৰ অফিচৰ তোমাৰ কেবিনলৈকে আহিছিলো মই দেখিলো তুমি বিৰাট কামত মগ্ন আৰু সেইকাৰণে মই তোমাক নজগালো, মই তোমাক মনত পেলাই নিদিলো আৰু তোমাৰ দায়িত্বভাগ মই পূৰণ কৰিলো। এতিয়া আপুনি জানেনে এই বছটো কোন? এই বছজন আছিল APJ আব্দুল কালাম। তেওঁ তেওঁৰ টিম মেম্বাৰৰ প্ৰতিটো বস্তুৰে খবৰ ৰাখিছিল। তেওঁ গম পাইছিল যে এওঁ যিহেতু কামত মগ্ন হৈ আছে, ইয়াৰ কাৰণে তেওঁৰ ফেমিলি কেতিয়াও ছাৰ্ভাইভ কৰিব নালাগে, আৰু চাগে সেই কাৰণে আমি সেইজন ব্যক্তিক এজন লেজেণ্ড বুলি মানো। আপুনি এই কথাটো আগতে গম পাইছিল নে? যদি গম পাইছিল কমেণ্টত জনাব, যদি গম পোৱা নাছিল কেনেকুৱা পালে সেইটো কমেণ্টত জনাব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু মেক্সিমাম মানুহক এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। থেংক ইউ।